যেতিয়াৰ পৰাই নেকি ইৰাণ আৰু ইজৰাইল যুদ্ধ হৈছিল তেতিয়া সমগ্ৰ বিশ্বতেই ক্ৰুড অইল যিটো কয় সেইটো নাটনি হৈছিল। ক্ৰুড অইলৰ পৰাই আমাৰ পেট্ৰল, ডিজেল আৰু LPG গেছ চিলিণ্ডাৰ তৈয়াৰী হয়, কিন্তু সেইটো সমগ্ৰ বিশ্বতে নাটনি হৈছিল যেতিয়া নেকি ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুদ্ধত নামিছিল। তেতিয়াৰ পৰা এটা কথা যদি আমি ভাবি চাওঁ, সমগ্ৰ বিশ্বত মানে বহু দেশত তেনেকুৱা তেতিয়াই যেতিয়া নেকি যুদ্ধ হৈছিল 2 মাহ 2.5 মাহ আগতে তেতিয়াই নেকি বহু দেশত পেট্ৰল, ডিজেল, গেছ চিলিণ্ডাৰ সেইবিলাকৰ বহুত মানে দাম বঢ়াই দিছিল। কিন্তু তেতিয়া কিন্তু আমাৰ ভাৰত দেশত পেট্ৰল বা ডিজেলৰ এটকাও মূল্যবৃদ্ধি হোৱা নাছিল। কাৰণ কথাটো কিয় জানেনে? তেতিয়া মূল্যবৃদ্ধি হোৱা নাছিল কাৰণ সন্মুখত আছিল ইলেকশ্যন। কিন্তু তেতিয়াৰে পৰা আমাৰ ভাৰত চৰকাৰে বহুত লছত চলি আছিল। কাৰণ তেতিয়াই যেতিয়া নেকি ক্ৰুড অইলৰ নাটনি হৈছিল তেতিয়া সমগ্ৰ বিশ্বত যেতিয়া নেকি পেট্ৰল, ডিজেল অথবা LPG গেছ তাত মানে মূল্য বৃদ্ধি কৰাইছিল, কিন্তু আমাৰ ভাৰতে কৰা নাছিলে আৰু কৰিব পৰা নাছিলে তেতিয়া কাৰণ সন্মুখত ইলেকশ্যন আছিল। গতিকে ইলেকশ্যন গুচি গ'ল, ফলাফল আহি গ'ল, চৰকাৰ মানে যিটো ৰাজ্যত মানে ভোট জিকিলে তাত মানে চৰকাৰো গঠন হ'ল। এতিয়া কথাটো হ'ল যিটো সময়ত ভাৰত চৰকাৰে লছত চলি আছিলে তেতিয়া মূল্যবৃদ্ধি কৰিব নোৱাৰিলে, কিন্তু এতিয়া যিহেতু ইলেকশ্যন খতম, চৰকাৰ গঠন হৈ গ'ল, যিহেতু এতিয়া সেই প্ৰভাৱটো লাহে লাহে আমাৰ ৰাইজৰ মাজত পৰিব ধৰিলে। পেট্ৰলত আমাৰ 3.3% মূল্যবৃদ্ধি হ'ল আৰু ডিজেলত 3.4 বৃদ্ধি হ'ল। তো গতিকে যদি আমি চাওঁ এইটো কেৱল আমাৰ ভাৰত দেশতে নহয় কিন্তু দেই, আমি যদি ভালকে চাব যাওঁ পেট্ৰল আৰু ডিজেল যিটো মূল্যবৃদ্ধি হৈছে এইটো কেৱল আমাৰ ভাৰত দেশতে নহয়, বহুত দেশত তেনেকুৱা মূল্যবৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত। এতিয়া আমি যদি অইন দেশৰ হিচাপত যদি আমি তুলনা কৰোঁ আমাৰ কিন্তু ভাৰত দেশত পেট্ৰলৰ যিটো মূল্য বৃদ্ধি হৈছে সেইটো হৈছে 3.3% পেট্ৰল আৰু ডিজেলত হৈছে 3.4%। কিন্তু অইন দেশত যদি তুলনা কৰোঁ আমাৰ ভাৰত দেশখন কিন্তু কমে আছে, আমাৰ ভাৰত দেশত কিন্তু কমে মূল্য বৃদ্ধি হৈছে। এতিয়া ক'ব নাযাওঁ, আমাক বহুতে ক'ব যে বিজেপিৰ অন্তৰ্ভুক্ত সেইকাৰণে বিজেপিৰ হৈ গুণগান গাব ওলাইছে, সেইটো কথাটো নহয়। আচলতে আমি সকলো পৰিস্থিতি চাব লাগিব। ইৰাণ আৰু ইজৰাইল যেতিয়া নেকি যুদ্ধ হৈছিল তেতিয়া কি পৰিস্থিতি হৈছিল, কাৰণ যিহেতু হৰমুজ টেষ্ট যিটো ইৰাণৰ গোটেইখিনি বিশ্বত যিটো ক্ৰুড অইল আহে সেইটো বন্ধ কৰি দিব পাৰে, সেইখিনি ইহঁতৰ কেপাচিটি আছে। তো সেইটো ক্ষেত্ৰত সমগ্ৰ বিশ্বত আমাৰ যেতিয়া নেকি ক্ৰুড অইলৰ নাটনি হ'ল, যিটো ক্ৰুড অইলৰ দ্বাৰাই আমাৰ পেট্ৰল, ডিজেল আৰু LPG গেছ তৈয়াৰী হয়। তো গতিকে কথাটো এতিয়া চাওক এইটো কথাটো আমি যদি বিশ্লেষণ ভালকৈ কৰোঁ যে বাহিৰা দেশত ইমানখিনি পেট্ৰল আৰু ডিজেলত মূল্য বৃদ্ধি হৈছে, আমাৰ ভাৰততো হৈছে, কম পৰিমাণ হ'লেও মূল্য বৃদ্ধি হৈছে, নোহোৱা বুলি নকওঁ। কিন্তু এই মূল্য বৃদ্ধিয়ে কেৱল কিন্তু ভাৰত দেশত নহয়, আমাৰ ভাৰতৰ জনতাৰ ওপৰত যিটো মাধমাৰ দিলে, এই 3 টকা হওক 4 টকা হওক যিটো মূল্য বৃদ্ধি কৰিলে সেইটো হ'ব লগা আছিলেই। এতিয়া কথাটো হ'ল আমি এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এই মূল্য বৃদ্ধিটো যাতে ইয়াতকৈ আৰু বেছি বৃদ্ধি নহয়। কাৰণ কিয় জানা, এতিয়া বিশ্বৰ যিটো মানে অৱস্থা খুব সংকটজনক বুলিয়ে ক'ব লাগিব। কাৰণ এটা সময়ত যদি আমি 500 টকা দিও যদি পেট্ৰল নাপাওঁ তেতিয়া আমাৰ কাৰণে কি অৱস্থা হ'ব পাৰে সেইটোহে মেইন কথা। বাৰু 3 টকা এতিয়া পেট্ৰলত বাঢ়িছে, আমি বহুত হাহাকাৰ কৰিছোঁ যে এই বিজেপি চৰকাৰে অমুক কৰিলে তমুক কৰিলে, তেতিয়া মানে যেতিয়া নেকি মানে চৰকাৰ গঠন কৰিলে তেতিয়াৰ পৰা মানে বহুত মূল্যবৃদ্ধি সকলো বস্তুত কিন্তু অলপ অলপ বাঢ়িছে। চাউল, দালি, আটা, তেল মানে পেট্ৰল, ডিজেল, গেছৰ পৰা আদিকে কৰি সকলোতে অলপ অলপ বাঢ়িছে। কিন্তু আহি থকা দিনবোৰত আৰু কি পৰিস্থিতি হ'ব পাৰে, সেই বিশ্বৰ ভিতৰত যিটো আমাৰ সংকট অৱস্থাত এটা আছে সেইটো কিন্তু ৰাইজে ভাবা নাই। এইটো ভাবিব লগা খুব মানে ইম্পৰ্টেণ্ট কথা আছে। মোদীয়ে কৈছে যে সোণা কিনিব নালাগে 1 বছৰৰ কাৰণে, যিমান পাৰে পেট্ৰল আৰু ডিজেল যাতে কম ব্যৱহাৰ কৰে। কিন্তু এতিয়া কিছুমান মানুহে কৈ আছে যে মোদীয়ে নিজে ভাষণ দিলে যে পেট্ৰল আৰু ডিজেল কমকৈ ব্যৱহাৰ কৰক, কিন্তু সিয়ে দেখোন বিদেশ যাত্ৰা কৰিছে। আচলতে এই পৰিস্থিতি যে আহিছে ইয়াৰ মোকাবিলা কৰিবৰ কাৰণে এজন মানুহ লাগিবতো। এই পৰিস্থিতিত যেনেকৈ নেকি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ পৰিস্থিতিটো মোকাবিলা কৰা এজন মানুহ নালাগিব জানো? তেখেত হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। তেখেতকে যদি আমি এনেকৈ কওঁ যে মোদী কিয় মানে আন্তঃৰাষ্ট্ৰীয় যাত্ৰা কৰিব লাগে, সেইটোতো কেনেকুৱা ধৰণৰ কথা। এতিয়া মূল্যবৃদ্ধিৰ কথাটো হৈছে আমাৰ কেৱল ভাৰত দেশতে হোৱা নাই, আৰু ইয়াৰ মূল কাৰণ হৈছে ইৰাণ, ইজৰাইল, আমেৰিকা যিটো যুদ্ধ চলি আছিল সমগ্ৰ বিশ্বতে
তেনেকুৱা পেট্ৰল ডিজেল আৰু গেছৰ মূল্যবৃদ্ধি হৈছিল কিন্তু তেতিয়ালৈকে আমাৰ ভাৰত দেশত পেট্ৰল বা ডিজেলৰ মূল্যবৃদ্ধি হোৱা নাছিল কাৰণ তেতিয়া আমাৰ ইলেকশ্যন আছিল সন্মুখত তেতিয়াৰ কাৰণে হয়তো এই মূল্যবৃদ্ধিটো কৰা নাছিল কিন্তু ইমান দিনে যে চৰকাৰে যে সেই লছটো যে বহন কৰি আছিলে সেই লছটো কেনেকৈ ৰিকভাৰ কৰিব এতিয়া ৰিকভাৰ কৰিব নালাগিব জানো সেইকাৰণে পেট্ৰলত 3 টকাৰ অলপমান ওপৰত আৰু ডিজেলত প্ৰায় 4 টকা বুলি ক'লে হ'ব 3.5 টকামান তেনেকুৱা মানে মূল্যবৃদ্ধি কৰিলে কিন্তু এইটোতে আমাৰ ৰাইজ বহুত হাহাকাৰ কৰিলে কিন্তু আহি থকা দিনবোৰত যে আৰু কি হ'ব গৈ আছে বা কিমান মূল্যবৃদ্ধি বাঢ়িব পাৰে কিমান হ'ব পাৰে সেই পৰিস্থিতিটোহে ভাবি অলপমান মানে বেয়া লাগি আছে এনেকুৱা দিন যাতে নাহক যিটো মূল্যবৃদ্ধি হৈছে সেইটো যাতে নিয়ন্ত্ৰণত আহে সেইটোৱে আমি আশা কৰোঁ